আজি এটা বিশেষ দিন স্বাধীনতা দিৱস তাৰ লগতে সংগতি ৰাখি আমি যোৱা ডেৰটা মাহত বিভিন্ন ঠাইত চুৰি হোৱা হেৰুৱা ইলেক্ট্ৰনিক সামগ্ৰী কিছুমান উদ্ধাৰ কৰা হৈছিল। কিছু সামগ্ৰী আমি ইতিমধ্যে গৰাকীক গতাই দিছোঁ। তাৰে প্ৰায় 100তকৈ অধিক বিশেষকৈ মোবাইল ফোন আজি আমি ইয়াত আনিছোঁ আৰু 65জন গৰাকী আহিছে। তেখেতলোকক আমি মোবাইলখিনি ঘূৰাই দিছোঁ। আজি বিশেষ মুহূৰ্তত তেওঁলোকৰ লগত একাপ চাহ খাই আমি যিখিনি কাম হয় বিশেষ আৰু এই মোবাইলটো আজি সময়ত আটাইতকৈ এজন ব্যক্তি আপুৰুগীয়া সম্পদ হৈ পৰিছে। তাত বিভিন্ন বস্তু তেওঁলোকে ডাটাবিলাক ৰাখে আৰু মোবাইল ফোন হিচাপে ইউজ কৰে, কেমেৰা হিচাপে ইউজ কৰে, ইণ্টাৰনেট চাব পাৰে। এখন মানে ইয়াত ইম্পৰ্টেণ্ট এটা ইনষ্ট্ৰুমেণ্ট, সেইটো হেৰালে সকলোৰে বহুত বস্তু হেৰায় আৰু বস্তুটো ঘূৰাই পেলাই তেনেকৈ আনন্দও পায়। সেইকাৰণে তেওঁলোকে মুখত আপোনালোকে হাঁহি দেখিছে আৰু আমি আশা ৰাখিছোঁ আমি তেনেকৈ ৰাইজৰ উপকৃত হোৱা কাম আমি কৰি যাব পাৰোঁ। এটা বিশেষ দিন 15 আগষ্ট স্বাধীনতা দিৱস। এই উপলক্ষে আমি সকলো সমূহ সাংবাদিক তথা পুলিচ বাহিনী আমাৰ ৰাইজ সবকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। যিয়ে হওক মোৰ মোবাইলখন আজি মই ঘূৰাই পাইছোঁ। ঘূৰাই পাই মোৰ বিৰাট আনন্দ লাগিছে। যিহেতু মোবাইলৰ ভিতৰত আমাৰ বহুত কিছু ডকুমেণ্ট থাকে, কিছুমানে খেতি মাটি বা আমাৰ বেংকঘৰ এনেকুৱা বহুত কিছু আমাৰ ডকুমেণ্টছ থাকে। গতিকে মোবাইলখন নাথাকিলে আমাৰ খুবেই অসুবিধা হয়। এতিয়া আমি যেনেকৈ হওক আমি হয়তো হেৰাই গ'লেও এটা বেলেগ এটা কিনাৰ এটা সমৰ্থ আছে, কিন্তু কিছুমান মানুহ কিনিবই নোৱাৰে। দুখীয়া কিছুমান মানুহ আছে কিন্তু কিনিবই নোৱাৰে, গতিকে সিহঁতৰ কাৰণে খুবেই অসুবিধা হয়। গতিকে এই চিষ্টেমটো এই মোবাইল কি কৰাৰ চিষ্টেমটো ওলোৱাৰ কাৰণে আমি নথৈ আনন্দিত। আমি পুলিচ বাহিনীকো খুব ধন্যবাদ দিছোঁ। ভৱিষ্যতে এনেকুৱা প্ৰচেছ যাতে চলি থাকে। ভাল লাগি আছে। কালি যেতিয়া ফোন কৰিছোঁ মোক খুবেই ভাল লাগিছে যে কালি দিনটো শুভ দিনত মই পাম বস্তুটো, বহুত ভাল লাগিছে। আজি আহিতো বেছি ভাল লাগিল, পালোঁ বস্তুটো। আৰু আমাৰ যে আৰক্ষী বাহিনী ইমান মানে প্ৰাউড ফিল হয় নিজে যে ইমান ধুনীয়া কাম কৰিছে। আৰু মোবাইলটো ইমান এটা ভাল মানে ইলেক্ট্ৰনিক হ'ব পাৰে কিন্তু ডকুমেণ্টাৰী বস্তু বহুত ডকুমেণ্ট থাকে মানুহ তাতে, বহুত কাম কৰিব লগা হয়। এইটো মানে বহুত ইম্পৰ্টেণ্ট বস্তু। গতিকে এইটো যে ৰিকভাৰী হৈছে এইটো বহুত ডাঙৰ কথা। ৰিকভাৰী কৰিব পাৰিছে আমাৰ আৰক্ষী বাহিনী, সেইকাৰণে বহুত প্ৰাউড ফিল হয় মোৰ। মোৰ মাৰ্চ 3 তাৰিখ, 6 মাহ হৈ গ'ল। ইমান দিন পিছত পালে? হয়, মইতো মানে বহুত ভাল লাগি আছে একদম। ইমান দিন পিছত পালোঁ যে মানে বস্তুটো, আৰু একদম যেনেকুৱা আছিল সেনেকুৱাই আছে, কেছটো ভালেই আছে।